টিয়কত সদৌ আত্মসমৰ্পণকাৰী আলফাৰ যোৰহাট জিলা সমিতিৰ এখন বিশেষ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। আত্মসমৰ্পণকাৰী আলফাৰ সভাপতি মইনা বৰাৰ সভাপতিত্বত আয়োজিত এই সভাত কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ দুৱৰা আৰু সম্পাদক ৰাজীৱ শইকীয়া বিশেষভাৱে উপস্থিত থাকি কেতবোৰ অসমৰ জ্বলন্ত সমস্যা সমাধানৰ ওপৰত আলোকপাত কৰে। ইফালে সভাত আত্মসমৰ্পণকাৰী আলফাৰ কেতবোৰ সমস্যা তথা দাবী চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত সৰ্বসন্মতিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আত্মসমৰ্পণকাৰী আলফাক এককালীন সাহায্য প্ৰদান, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন, অনতিপলমে শান্তিপূৰ্ণ আলোচনাত বহা, আদালতত চলি থকা গোচৰসমূহ নিষ্পত্তি কৰিব লাগে, অসমক সুকীয়া জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা, নিৰ্যাতিত আলফা তথা আলফাৰ শ্বহীদ পৰিয়ালক গুৰুত্ব প্ৰদান কৰাকে ধৰি অন্যান্য দাবীসমূহৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগসমূহ অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সকলোৱে। লগতে চৰকাৰে এনেবোৰ দাবীত গুৰুত্ব আৰোপ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। আলফাৰ ভংগৰ ক্ষেত্ৰত আত্মসমৰ্পণকাৰী আলফাৰ কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ দুৱৰাই জনায় যে আলফাৰ একাংশ যুদ্ধবিৰতি গোটৰ সদস্যৰ সৈতেহে চৰকাৰৰ আলোচনা মৰ্মে আলফা ভংগ হৈছে, প্ৰকৃত আলফা ভংগ হোৱা নাই। লগতে দেশ আৰু জাতিৰ স্বাৰ্থত তথা অসমৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত আলফাই সদায় মাত মাতি যাব বুলি সতৰি কৰিছে সভাপতিগৰাকীয়ে। কাৰণ চৰকাৰে মূল সুঁতিলৈ ঘূৰি আহিবলৈ 2092 চনত ঘোষণা কৰিছিল যে স্বাধীন অসমৰ বাদ দি স্বায়ত্ত শাসনৰ ওপৰত আলোচনা হ'ব। এইটোকে চাই আমি এটা কেন্দ্ৰীয় চৰকাৰক দাবী দিয়া হৈছিলে যে অসমক জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে আৰু সকলো জনগোষ্ঠীক জনজাতি আৰু অনুসূচিত জনজাতিক মৰ্যাদা দিব লাগে। ইয়াৰ উপৰিও আমাৰ প্ৰধান দাবী আছে আত্মসমৰ্পণকাৰী আলফা সদস্যসকলৰ এককালীন সাহায্য চৰকাৰে ঘোষণা কৰিছিল, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সেই শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু আত্মসমৰ্পণকাৰী আলফা সদস্যসকলৰ আদালতত চলি থকা গোচৰসমূহ নিষ্পত্তি কৰিব লাগে। এইখিনি কিন্তু আজি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কৰা নাই। আমি শীঘ্ৰে কৰিবৰ কাৰণে আজি যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় সমিতি আজি দাবী জনাইছোঁ। হৈছে আলফা আৰু চৰকাৰৰ মাজত যিটো আলোচনা হ'ল সেইটো হৈছে যুদ্ধবিৰতি গোটৰ আলোচনা হৈছে। যিসকলে যুদ্ধবিৰতি কৰি আলোচনা কৰিছিল তেওঁলোকৰহে আলফা সংযুক্ত মুক্তি বাহিনী তেওঁলোকৰহে মানে ভংগ হৈছে, কিন্তু আমাৰতো ভংগ হোৱা নাই। কাৰণ আমি আলফা দেশ আৰু জাতিৰ ভিতৰত আমাৰ প্ৰধান দাবী আছে স্বায়ত্তশাসিত ৰাজ্য হিচাপে অসমক ঘোষণা কৰিব লাগে আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে। এই দাবীকেইটা আছে। তেওঁলোকৰ যুদ্ধবিৰতি গোটটোহে ভংগ হৈছে, আত্মসমৰ্পণকাৰী গোট ভংগ হোৱা নাই। চৰকাৰে আলোচনাৰ মাজত কৈ আছে যেতিয়া আমি সংগ্ৰাম তেনেকুৱা কৰা নাই, কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আমি প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘট আমি কৰি আছোঁ আৰু ভৱিষ্যতে আমাৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে আমি প্ৰতিবাদী আৰু অৱস্থান ধৰ্মঘট আমি এইবিলাক চলাই যাওঁ। আৰু আমি আগতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ যিমানবোৰ মুখ্যমন্ত্ৰী হৈ আহিছে 1992 চনত প্ৰত্যেককে আমি দাবী জনাই আহিছোঁ, তেখেতলোকক লগো কৰি আহিছোঁ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বিজেপি মুখ্যমন্ত্ৰী শাসনাধিষ্ঠ থকা তেখেতকো লগ কৰাৰ কাৰণে আমাৰ আজি সভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম আদিত্য টিয়ক।